ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰ ইতিহাস খণ্ডৰ 4ৰ্থ অধ্যায়। এই অধ্যায়টোৰ নাম হ'ল ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এই অধ্যায়টোৰ প্ৰথম বিষয়বস্তুটো হ'ল অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান। এই বিষয়ে আমি আলোচনা কৰাৰ আগতে আমাৰ পূৰ্বৰ কিছু জ্ঞান থকা দৰকাৰ, যে কি অসমত কিয় জাতীয়তাবাদীৰ কথা আহিল। এই অসমখন আজিৰ যিটো অসম, এই অসমটো আজিৰ পৰা 70 বছৰ আগত কি আছিল, 100 বছৰ আগত কি আছিল, 150 বছৰ আগত অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক পৰিস্থিতি কি আছিল, এই বিষয়ে আমাৰ জানিব লাগিব। আমি যেতিয়া জাগৰণৰ কথা উল্লেখ কৰিম, ঠিক তেতিয়াই আমাৰ লগতে উল্লেখ কৰিব লাগিব ব্ৰিটিছ শাসনৰ কথা। এতিয়া কথা হ'ল যে আমাৰ অসমত বা ভাৰতবৰ্ষত ব্ৰিটিছ কেতিয়া আহিল। আমি সকলোৱে জানো যে ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা কোম্পানী আছিল। এই কোম্পানীটোৰ জন্ম হৈছিল 1599, অৰ্থাৎ 1599 চনত এই ইষ্ট ইণ্ডিয়া কোম্পানীটোৰ জন্ম হৈছিল। আৰু এই কোম্পানীটো ভাৰতবৰ্ষত আহিছিল 1600 খ্ৰীষ্টাব্দত। 1600 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত আহি সিহঁতে জাষ্ট খালি বেহা বেপাৰ কৰিছিল, বাণিজ্য কৰিছিল। কিন্তু সিহঁতৰ মনত, সিহঁতৰ মাইণ্ডত এটা খেল খেলিছিল যে আমি যদি ভাৰতবৰ্ষত খালি বেহা বেপাৰ কৰোঁ, তাতকৈ বেছি লাভ হ'ব যে যদি ভাৰতবৰ্ষৰ শাসন ক্ষমতাটো নিজৰ হাতত ল'ব পাৰোঁ, তেতিয়া লাভৱান বেছি হ'ম। সেইকাৰণে সিহঁতৰ এই চিন্তাটো মূৰত সোমোৱাৰ লগে লগে এটা বিদ্ৰোহ হ'ল 1757 চনত। এই বিদ্ৰোহটোৰ নাম আছিল পলাচী যুদ্ধ, বেটেল অফ পলাচী। এই যুদ্ধৰ পিছত সিহঁতে ভাৰতবৰ্ষৰ শাসনৰ যিটো ৰাস্তা, সেই ৰাস্তাটোৰ দুৱাৰ খুলি গ'ল। তো যি কি নহওক, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1757 চনৰ পৰাই ভাৰতবৰ্ষত শাসনৰ লগত শোষণ কৰি আহিছিল। শোষণ যেতিয়া কৰিল, সেই 1757 চনৰ পৰা 100 বছৰ কাল 1858 চনলৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসনৰ লগত শোষণ কৰিছিল। 1858 চনৰ 1 নৱেম্বৰ তাৰিখে মহাৰাণীৰ ঘোষণাপত্ৰৰ দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ক্ষমতাটো ডাইৰেক্ট ব্ৰিটিছ ৰাজমুকুটৰ হাতলৈ গুচি গ'ল। অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্ষমতাখিনি ব্ৰিটিছ ৰাজমুকুটৰ হাতলৈ গুচি গ'ল। এইটো আছিল মহাৰাণীৰ ঘোষণাপত্ৰৰ মূল দফা। এতিয়া আমি আৰু অলপ আগবাঢ়ি আহোঁ যে অসমৰ বিষয়ে ইয়াত কি কি উল্লেখ আছে। যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ পাৰ্লিয়ামেণ্টলৈ এই ক্ষমতাটো গ'ল, এতিয়া আমি অসমৰ ফালে আহোঁ যে অসমৰ প্ৰেক্ষাপটত কি হ'ল। অসমত আগত আছিল আহোমসকলৰ ৰাজত্ব, আহোম ৰজাসকলৰ ৰাজত্ব আছিল। কিন্তু বিভিন্ন প্ৰেক্ষাপটত আহোমসকলৰ হাতৰ পৰা ক্ষমতাটো গুচি গ'ল যে কি বাৰ্মিছসকলৰ ওচৰত, যাক আমি মান বুলি কওঁ। তো লাহে লাহে কি হ'ল, যেতিয়া গোটেই ভাৰতবৰ্ষত ব্ৰিটিছে শাসন কৰিবলৈ ধৰিলে আৰু যেতিয়া মানে অসমত আহি সোমালে, তেতিয়া কি হ'ল, মানৰ লগত আৰু
ব্ৰিটিছসকলৰ লগত এটা যুদ্ধৰ সৃষ্টি হ'ল আৰু যুদ্ধৰ শেষত 1826 চনত ইয়াণ্ডাবু সন্ধি অৰ্থাৎ ট্ৰিটি অফ ইয়াণ্ডাবুৰ জৰিয়তে অসমখন ব্ৰিটিছৰ অধীনত আহিল আৰু 1826 চনৰ পৰা 1947 চনলৈ অৰ্থাৎ টিল ইণ্ডিপেণ্ডেন্ট স্বাধীনতা হোৱালৈকে অসমখন ব্ৰিটিছৰ অধীনত আছিল। এই যিখিনি কথা আলোচনা কৰিলোঁ ইয়াত সৰু সুৰা কোৱেশ্চন বহুত আছে। এনেকৈ হ'ব পাৰে যে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল, আৰু হ'ব পাৰে যে অসম কেতিয়া ব্ৰিটিছৰ অধীনত গুচি গৈছিল, আৰু এনেকুৱা হ'ব পাৰে যে মহাৰাণীৰ ঘোষণাপত্ৰ কেতিয়া হৈছিল। এনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্চন ইয়াত আহিব পাৰে। এতিয়া আমাৰ মূল আলোচনাৰ বিষয়বস্তু হ'ব অসমত জাতীয়তাবাদী চেতনাৰ উত্থান। এইটো হ'ল আমাৰ মূল বিষয়বস্তু। এতিয়া কথা হ'ল জাতীয়তাবাদীৰ উত্থান হ'ল কেনেকৈ। যে যেতিয়া ব্ৰিটিছে অসমত শাসন আৰম্ভ কৰিল, এতিয়া কথা হ'ল ব্ৰিটিছৰ চিন্তা যে অসমত শাসনৰ লগত আমি শোষণ কৰিম, আৰু সেইকাৰণে কি হয়, কোনো এটা ঠাইত যদি শাসন কৰিব লগা হয়, আমাক অসমৰ মানুহৰ ভাষা অসমীয়া আছিল। অসমত অসমীয়া মানুহ আছিল, বেংগলী হিন্দু মানুহ আছিল, বেংগলী মুছলিম মানুহ আছিল। কিন্তু কি হ'ল, ব্ৰিটিছসকলৰ ভাষা আছিল ইংৰাজী। সিহঁতে অলপ চিন্তা কৰিছিল এই মানুহখিনি যদি অলপ লিখা পঢ়া কৰাই যদি অলপ শিক্ষিত কৰিব পাৰোঁ, আমাৰ কি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অলপ সুবিধা হ'ব। সেইকাৰণে কি কৰিল যে ইংৰাজসকলে অসমত গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো সিহঁতে শিক্ষা বিস্তাৰ কৰি দিলে। আৰু যেতিয়াই এই শিক্ষা বিস্তাৰ কৰা আধুনিক শিক্ষা যেতিয়া সিহঁতে প্ৰচাৰ কৰি দিলে, তেতিয়া আমাৰ অসমত বিশেষকৈ দুই ধৰণৰ প্ৰভাৱ পৰিছিল। এক নম্বৰ প্ৰভাৱটো হ'ল যে যেতিয়াই অসমৰ মানুহে আধুনিক শিক্ষাৰ দ্বাৰা শিক্ষিত হ'বলৈ ধৰিছিল, শিক্ষিত হ'লে, যেতিয়া শিক্ষিত হ'ল, তেতিয়া কি হ'ল, অসমৰ মানুহৰ চিন্তা শক্তি বৃদ্ধি হ'ল, নতুনকৈ চিন্তা চৰ্চা কৰিব শিকিলে। যে কি আমি জানো যে মানুহ শিক্ষিত হ'লে মানুহৰ কি হয়, মাইণ্ডটো ডেভেলপ হয়। মানুহ শিক্ষিত হ'লে চিন্তা চৰ্চাটো কি হয়, উন্নতি হয়। সমাজটোক লাহে লাহে পৰিৱৰ্তন কৰিব খোজে। ঠিক তেনেকৈ কি হ'ল, যেতিয়া মানুহ শিক্ষিত হ'ল, আমাৰ সমাজত কিছুমান প্ৰচলিত সামাজিক বেধি বা সামাজিক কুসংস্কাৰ, সামাজিক নীতি নিয়ম যিবিলাক আছিল, সেই বস্তুখিনি ডে বাই ডে কি হ'ল, পৰিৱৰ্তন হ'বলৈ ধৰিলে। উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষত আগতে সতীদাহ প্ৰথা আছিল। ইংৰাজৰ আধুনিক শিক্ষাৰ দ্বাৰা মানুহ শিক্ষিত হৈ এই সতীদাহ প্ৰথা বিৰোধিতা কৰিছিল। ঠিক এনেকুৱা ধৰণৰ বহু ধৰণৰ কি আছিল, কুসংস্কাৰ আছিল বা সামাজিক পৰিৱৰ্তন লাহে লাহে হ'বলৈ ধৰিলে। এইটো আছিল আমাৰ ইংৰাজসকলে প্ৰচলন কৰা আধুনিক শিক্ষাৰ এটা ফল বা প্ৰভাৱ। আন এটা প্ৰভাৱ হ'ল কি, যেতিয়াই অসমৰ মানুহে আধুনিক শিক্ষাৰ দ্বাৰা শিক্ষিত হ'ল, তেতিয়াই অসমৰ মানুহে বা ভাৰতবৰ্ষৰ মানুহে নিজৰ অস্তিত্বটো বুজি পালে। যে কি বুজি পালে, যে ভাৰতবৰ্ষ আমাৰ দেশ, অসম আমাৰ দেশ, কিন্তু আমাক শাসন কৰি আছে অন্য এটা জাতিয়ে, অন্য এটা দেশৰ মানুহে। অৰ্থাৎ মানুহ শিক্ষিত হৈ নিজৰ জাতিৰ প্ৰতি যিটো আমি কি ক'ম, দায়বদ্ধতা, সেইটো বুজি পালে। নিজৰ দেশৰ প্ৰতি দায়বদ্ধতা
সেইটো বস্তু বুজি পালে, নিজৰ ভাষাৰ প্ৰতি দায়বদ্ধতা সেইটো বস্তু বুজি পালে। মানুহ শিক্ষিত হোৱাৰ ফলত চিন্তাটো যেতিয়া বৃদ্ধি হ'ল, বিভিন্ন ধৰণৰ উন্নতিৰ কথা, অস্তিত্বৰ কথা সিহঁতৰ মগজুত সোমাই পৰিলে। এই দুটা আছিল প্ৰধান, যে এই দুটা আছিল আধুনিক শিক্ষাৰ প্ৰভাৱ। আৰু তেতিয়াই মানুহখিনি কি হ'ল, জাগৰণ হৈ গ'ল। কেৱল এইখিনিয়েই নহয়, মানুহ আধুনিক শিক্ষাৰ দ্বাৰা শিক্ষিত হৈ নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, নিজৰ ভাষাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, নিজৰ দেশৰ অস্তিত্ব ৰক্ষাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ জন্ম দিছিল, বিভিন্ন ধৰণৰ মেল মিটিং কৰিছিল, বিভিন্ন ধৰণৰ শিক্ষামূলক অনুষ্ঠান সৃষ্টি কৰিছিল, বিভিন্ন সভা সমিতি কৰিছিল, বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠান গঢ়ি তুলিছিল, বিভিন্ন ধৰণৰ দল গঠন কৰিছিল, কেৱল নিজৰ অস্তিত্ব, নিজৰ ভাষাৰ অস্তিত্ব, নিজৰ দেশৰ অস্তিত্ব ৰক্ষা কৰাৰ কাৰণে। এই বিষয়ে আমি নেক্সটত বিতংকৈ আলোচনা কৰিম। তো যি কি নহওক, আজিৰ আলোচনা এইখিনিতে শেষ কৰিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলক আৰু এষাৰ কথা কৈছোঁ যে সমাজ বিজ্ঞানৰ তোমালোকে যদি এই আমাৰ যিটো ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ যি 3টা কিতাপ আছে, ইতিহাস খণ্ড কোৱা, ভূগোল কোৱা, ৰাজনীতি আৰু অৰ্থনীতি কোৱা, তোমালোকে যদি এই ছ'চিয়েল ছায়েন্সৰ কিতাপখিনি যদি এতিয়া তোমালোকে লেচন ৱাইজ কোৱা বা লাইন বাই লাইন যদি তোমালোকে ভালকৈ ষ্টাডি কৰা, ইয়াত ভাল এটা নলেজ পাবা, জ্ঞান পাবা, যিটো জ্ঞানে তোমালোকক বহুত দূৰ আগুৱাই লৈ যাব। কাৰণ ছ'চিয়েল ছায়েন্স আমি সকলোৱে জানো যে উই আৰ হিউমেন বিং, উই আৰ দ্য বেষ্ট ছ'চিয়েল বিং অফ অল লিভিং বিং। এই পৃথিৱীত যিমান জীৱ আছে তাৰ ভিতৰত আমি হ'লোঁ জীৱ শ্ৰেষ্ঠ। গতিকে আমাৰ জ্ঞানৰ দৰকাৰ আছে। আমি অন্য প্ৰাণীৰ নিচিনা নহয়, আমাৰ মাজত থাকিব লাগিব অগাধ জ্ঞান। সেইকাৰণে কৈছে নলেজ ইজ পাৱাৰ। আৰু এই নলেজখিনি বিশেষকৈ আমি ছ'চিয়েল ছায়েন্সত বহুত জ্ঞান পাওঁ। আমাৰ নিজৰ অস্তিত্ব, আজিৰ পৰা 50 বছৰ আগত কি আছিল, আজিৰ পৰা 100 বছৰ আগত কি আছিল, আৰু বৰ্তমান আমাৰ অৱস্থা কেনেকুৱা, এই বিষয়ে আমি সমাজ বিজ্ঞান অধ্যয়ন কৰিলে আমি সকলোখিনি গম পাম। সেইকাৰণে তোমালোকক মই আকৌ এবাৰ কৈছোঁ, ষ্টাডি কৰা, মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ। তুমি যিমানেই পঢ়িবা সিমানেই শিকিব পাৰিবা, আৰু যিমানেই শিকিবা সিমানেই আগুৱাই যাব পাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল, যি কি নহওক আজি এইখিনিতে শেষ কৰিছোঁ। থেংক ইউ।